দ্বিতীয়বাৰৰ কাৰণে কৃষ্ণ সূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বেতবাৰীত শিৱসাগৰত দ্বিতীয়বাৰৰ কাৰণে পালনামৰ আয়োজন কৰিছে। ইয়াত যথেষ্ট সমাগম হৈছে আৰু ভক্তপ্ৰাণ ৰাইজ গোট খাইছে আৰু অঞ্চলৰ বিশেষকৈ উন্নয়ন আৰু শান্তিৰ কামনা কৰি তেখেতসকলে এই আয়োজন কৰিছে আৰু সমগ্ৰ শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলাৰ বাহিৰৰ বহু ভক্তপ্ৰাণ ৰাইজ আৰু আমাৰ নামাচাৰ্যসকলকে প্ৰমুখ কৰি ইয়াতে উপস্থিত থাকিব আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানে সফল সামৰণি পৰিব আৰু অঞ্চলটোত এটা যোগাত্মক এটা পৰিৱেশ হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ পুৱা পতাপংগ হৈ গৈছে। তাৰ পাছত আমি বন্তি প্ৰজ্বলনৰ পাছতেই ধৰ্মধ্বজা উত্তোলন হ'ল। ধৰ্মধ্বজা উত্তোলনৰ পাছতেই স্মৃতি তৰ্পণ আমাৰ প্ৰয়াত বিশ্বকৰ্মা বৰুৱা, বিশ্বজিৎ বৰাৰ প্ৰয়াত তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ল। এতিয়া আমি শোভাযাত্ৰাৰ কাৰণে আগবাঢ়িছোঁ। শোভাযাত্ৰাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় বাৰ্তাৰে আমি এই শোভাযাত্ৰা ভাঙিনি আৰু গুৰুজনাৰ দুজনাৰ আদৰ্শৰে আমি এই মহাপালনাম ভাগি এই শুকান পুখুৰী প্ৰয়াত দেৱীবন্ধু বৰুৱাৰ সেৱাৰস্থলীত পাতিবলৈ আয়োজন কৰিছোঁ। সেয়েহে আমি আজি সন্ধিয়ালৈ মহাপালনাম ভাগি অনুষ্ঠিত হ'ব। এই পালনাম অসমৰ বিভিন্ন জাগাৰ পৰা ভকত বৈষ্ণৱ আহি ইয়াত আমাৰ উপস্থিত হৈছেহি। আমি 126 জন যি বৰভাগ লোৱা ভকত আহি পিনি এই পালনাম ডাকিবহি। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই উপস্থিত থাকিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা ভক্তিভৰা সেৱা অৰ্পণ কৰিছোঁ। আৰু অহা কালিলৈ আমি আমাৰ ভাগত যি ৰসহিন্দুক যি সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তদেৱে আহি তেখেতসকলৰ সংগীতময় অনুষ্ঠান অনুষ্ঠিত কৰিবহি। তাৰ পাছতে আমি 16 তাৰিখৰ দিনাখন নলবাৰীৰ পৰা যি নেগাৰ নামৰ দল বৈজয়ন্ত তালুকদাৰ তেখেতে আহিও আমি আমাৰ ইয়াত আহি নেগাৰ নাম পৰিৱেশন কৰিব। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক উপস্থিত একান্তই কামনা কৰিছোঁ আৰু তেখেতসকলে সেৱা কাৰ্যত বৰ্তি হৈ নিজৰ জীৱনত ধন্য হ'ব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।